চৰকাৰ বনোৱা সময়ত যেতিয়া চৰকাৰ বনাব সেইটোতো একটা নিয়ম পৰম্পৰা নিয়ম এই হিচাপে আমি আজি BPF দল হিচাপে গভৰ্ণৰৰ ওচৰত আহিছোঁ আৰু গভৰ্ণৰ ডাঙৰীয়াই আমি কোৱা মতে 3 তাৰিখত অথ টেকিং যেটো চেৰিমনিয়েল প্ৰগ্ৰাম ইয়াত আহিব বুলি আমাক ইনচুৰেঞ্চ দিছে তো সেইটো মুখেদি কৈছে এতিয়া আৰু ফৰ্মেল লেটাৰ নিশ্চয় আমাক লৈ আমাৰ BTC তাতে নিশ্চয় পঠাব এতিয়া আমাৰ ওচৰত যিখিনি কৈছে ভাল আমিও আদৰণি জনাইছোঁ যেহেতু আমাৰ ওচৰত আহিম বুলি কৈছে সেইদিনা আৰু গভৰ্ণৰ ডাঙৰীয়াৰ বাৰ্থডে আছে বুলি কৈছে যদি সঁচাকৈ আহে তেতিয়া আমি একেলগে তাতে কোকৰাঝাৰত গভৰ্ণৰ ডাঙৰীয়াৰ বাৰ্থডেটো আমি সেলিব্ৰেট কৰিম কথা সেইটো এতিয়া আপোনালোকে চৰকাৰত বিজেপি UPPL কাক ল'ব বা তেনেকুৱা সম্ভাৱনা আছে নেকি নাই যোৱাকালি প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰাও এটা ষ্টেটমেণ্ট আমি দেখিবলৈ পাইছোঁ আৰু অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰাও আমি এটা ষ্টেটমেণ্ট দেখিবলৈ পাইছোঁ যে নহওক যোৱাকালি আমাৰ আলোচনা হৈছে যে কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে আমাৰ কোনো ৰিজেক্ট কৰাৰ কোনো প্ৰশ্ন নাহে UPPLও কৈছে আমি সমৰ্থন কৰিম আমি ৰিজেক্ট কৰা নাই আৰু CM ডাঙৰীয়াও আমাক ষ্টেটমেণ্টত আমি দেখিবলৈ পাইছোঁ যে NDA হিচাপে আমি একেলগে কাম কৰিম তো আমি আদৰণি জনাইছোঁ আৰু সেই কথাটো লৈ পেলাই কালি বা পৰহি আমাৰ মাজত ভাল এটা ডিছকাশ্যন হ'ব BPF দলৰ মাজত PMB তো কথা সেইটোৱে CM ডাঙৰীয়াক CM ছাৰক আজি আবেলি 6টা বজাত আমাক এপইণ্টমেণ্ট দিছে আমি আলোচনা কৰিম তাৰমানে আমাৰ এইটোতো নিয়ম আছে অসমৰ বছক যদি নামাতে কেনেকৈ হ'ব আমাৰ অথ টেকিঙত অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াক যদি নামাতে আমাৰ ভুল হ'ব গভৰ্ণৰ ডাঙৰীয়াক আমি যেনেকৈ মাতিছে চিফ মিনিষ্টাৰ ডাঙৰীয়াকো মাতিব লাগিব আমি ইনভাইটেশ্যন দিবলৈ যাম কথা সেইটোৱে আৰু চেণ্ট্ৰেলৰ কাবাক মাতিব নেকি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চেণ্ট্ৰেলতো আমি চেষ্টা কৰিম কোনোবা কেবিনেট মিনিষ্টাৰ আনিব পাৰে নেকি মুঠতে এজন কেবিনেট মিনিষ্টাৰ আনিবৰ কাৰণে আমি চেষ্টা কৰিম বাছ আৰু আপোনাৰ কি লক্ষ্য কি হ'ব এবাৰ BTCৰ লক্ষ্য কি হ'ব কথা একটাই BTC স্বাৰ্থত BTC বাকী ৰাইজৰ স্বাৰ্থত আমি যাৰ লগত থাকিলে ভাল হ'ব সেইটো আমি চিন্তা কৰিম BTCৰ এবাৰ লক্ষ্য কি হ'ব আপোনাৰ BTCৰ লক্ষ্যটো এক নম্বৰ মাটি ফাটা চিধা কথা হাগ্ৰামা মহিলাৰ কিং আছিলে কিং হৈ থাকিব এইটো আছে না নাই সেইটো পাব্লিক অপিনিয়ন ৰাইজে ক'ব আমাক আজিৰ দিনত ৰাইজে আমাক BPF দলক মেণ্ডেট দিছে এইটো আমি সন্মান দিব জানিব লাগিব আৰু আমি সন্মান দিছোঁ সন্মুখত কিবা প্ৰত্যাহ্বান আছে নেকি এনেকুৱা নাই 5 বছৰ পিছত পুনৰবাৰ কেনেকুৱা ধৰণৰ ব্যতিক্ৰমীৰে এইবাৰ আগবাঢ়িব আপোনালোকে দেখা নাই আমাৰ BPF দলৰ যিখিনি ইলেকশ্যনৰ সময়ত যিখিনি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দি পেলাই যিখিনি কথাবিলাক আমি প্ৰচাৰ কৰি আছে নিশ্চয় BTCৰ বাকী ৰাইজে সকলো শ্ৰেণীৰ ৰাইজে নিশ্চয় সেইটো একচেপ্ট কৰিব পাৰিছে যে আমি BTC বাকী ৰাইজৰ কাৰণে এনেকুৱা কাম কৰিম সেইটো কৰিম এইবিলাক আমি বহুত জোৰদাৰভাৱে আমাৰ দলৰ কৰ্মীসকলে প্ৰচাৰ চলাইছে নিশ্চয় ইয়াৰ ওপৰত BTC বাকী ৰাইজে নিশ্চয় বিশ্বাস কৰিব পাৰিছে যাৰ ফলত আজি BPFক এনেকুৱা ধৰণত সহায় কৰিছে আৰু আমি পাহৰি নাযায় মুঠতে ৰাইজে যেনেকৈ আমাক সহায় দিছে সমৰ্থন দিছে আমিও এনেকুৱা ৰাইজক সমৰ্থন দি পেলাই সাকসেস কৰিবৰ কাৰণে আমি চেষ্টা কৰিম জুবিন গাৰ্ড মোৰ পাৰ্সোনেলি ফ্ৰেণ্ড বহুত ভাল আগৰ পৰাই ভাল হয় মই 2 বছৰ 3 বছৰ লগ পোৱা নাছিলে যেন হওক জুবিন গাৰ্ড মোৰ লগত খুব ভাল এটা ফ্ৰেণ্ডশ্বিপ আছে আৰু আজি মই জুবিন গাৰ্ডৰ ঘৰত গৈ আছোঁ এতিয়া খুব দুখ লগা কথা আমাৰ ইলেকশ্যনত আগত হি মৃত্যু হৈ গ'ল তো আমি সন্মান কৰোঁ
কিন্তু জুবিন গাৰ্গক আৰু সদায় আমি সন্মান দি পেলাই সন্মান কৰি যাম আমি। জুবিন ঢুকোৱাৰ লগতে আপোনালোকে প্ৰথম শোক প্ৰকাশ কৰিছিল। প্ৰথম মই যেতিয়া কোকৰাঝাৰত এটা পাব্লিক মিটিং আছিলে তেতিয়া মই শুনাৰ লগে লগে আমি কণ্ডলেন্স মেছেজ BTC তৰফৰ পৰা আমি দিছোঁ আৰু তাৰ আত্মাটো যাতে শান্তিপূৰ্ণভাৱে ভগৱানে বা ঈশ্বৰে বা আল্লাই জাগা দিয়ে তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ। প্ৰতিমূৰ্তি বনোৱাৰ কথা কৈছিলে আপুনি? আমি বনাম সেইটো কোকৰাঝাৰত বনাম, ডাঙৰ এটা মেমৰিয়েল পাৰ্ক আমি বনাই দিম তাৰ স্মৃতিৰ কাৰণে। স্মৃতি মানে মেমৰিয়েল পাৰ্ক আৰু তাৰ ষ্টেচু আমি বনাম। CM ছাৰৰ লগত মিটিঙৰ এজেণ্ডা কি হ'ব পাৰে? এজেণ্ডা সেইটোৱেই, আমি ইনভাইটেশ্যন দিম। আমি 3 তাৰিখত ডেট ফিক্স কৰিছোঁ। ইয়াতে আমি CM ডাঙৰীয়াক আমি মাতিবলৈ যাম, ইনভাইটেশ্যন দিবলৈ যাম, কথা সেইটোৱে। বেলেগ নাই। নিৰ্বাচন 15খন আসন BTC এইটো চৰকাৰ বনাব দিয়ক আগত। ইয়াৰ পিছত 26ৰ নিৰ্বাচনটো আমি MLA নিৰ্বাচনটো আমি কথা পাতিম দলত দেই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।